নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে কণীৰ দাম। এইবাৰ প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি পাইছে 20ৰ পৰা 25 টকাকৈ। পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। এইবাৰ প্ৰতি প্লেট কণীৰ দাম বাঢ়িল 20ৰ পৰা 25 টকাকৈ। পূৰ্বৰ 200 টকা কণীৰ প্লেট এতিয়া হ'লগৈ 240ৰ পৰা 245 টকা। ইন্ধনৰ মূল্য বৃদ্ধিৰ অচিলালৈ কণীৰ মূল্য বৃদ্ধি ব্যৱসায়ীৰ, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মাধমাৰ পৰিছে সাধাৰণ লোকৰ মূৰত। বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন। পৰৱৰ্তী খবৰ, মাটি বাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 25 ডিচেম্বৰত ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। আপুনি সাজু কৰক নথি পত্ৰ। মাটি বাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 25 ডিচেম্বৰত ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। আপুনি সাজু কৰক নথি পত্ৰ। মাটি বাৰীৰ নামজাৰি, বাটোৱাৰা আদিৰ বাবে সাজু কৰক নথি পত্ৰ। চৰ অঞ্চলত এইবাৰ চলিব ডিজিটেল জৰীপ। বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। এই ঘোষণা অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, E20 পেট্ৰলক লৈ অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰ। এই সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন, য'ত কোৱা হৈছে বাহনৰ গৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে E20 পেট্ৰল ল'বলগীয়া হোৱাটো মৌলিক অধিকাৰ হৰণ। প্ৰতিটো পেট্ৰল পাম্পে এই সন্দৰ্ভত ৰচিদ দিয়াটো বাধ্যতামূলক হ'ব লাগিব। কিমান শতাংশ ইথানল মিহলি পেট্ৰল দিছে গ্ৰাহকৰ জনাৰ অধিকাৰ আছে। এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ বিধ্বংসী যুদ্ধৰ আশংকা। এইবাৰ ইৰাণক আক্ৰমণ কৰিবলৈ 1000 মিছাইল সাজু কৰিছে আমেৰিকাই। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে ইৰাণে যদি মোক হত্যা কৰিবলৈ চেষ্টা কৰে তেন্তে লগে লগে এই 1000 মিছাইল নিক্ষেপ কৰা হ'ব ইৰাণৰ ওপৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক পুনৰ এবাৰ অতি কঠোৰ ভাষাত সকীয়াই দিছে। ট্ৰাম্পে স্পষ্ট শব্দত কৈছে যে যদি ইৰাণে তেওঁক হত্যা কৰাৰ চেষ্টা কৰে বা তেওঁৰ হত্যাৰ পৰিকল্পনাও কৰে তেন্তে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ'ব। তেওঁ লগতে সকীয়াই দিয়ে যে ইৰাণে এনে কাম কৰিলে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বা প্ৰত্যুত্তৰৰ বাবে 1000 মিছাইল লক এণ্ড লোডেড অৰ্থাৎ সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি আমেৰিকাৰ চোৰাংচোৱা সংস্থা আৰু নিৰাপত্তা বিভাগসমূহৰ তৰফৰ পৰা কেইবাখনো প্ৰতিবেদন পোহৰলৈ আহিছিল, যিবোৰত দাবী কৰা হৈছিল যে ইৰাণে ডনাল্ড ট্ৰাম্পকে ধৰি কেইবাজনো গুৰুত্বপূৰ্ণ আমেৰিকান নেতাক লক্ষ্য কৰি হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ চেষ্টা চলাইছে, আৰু ইয়াৰে প্ৰতিক্ৰিয়া স্বৰূপে ট্ৰাম্পে এই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে। ট্ৰাম্পে এই সন্দৰ্ভত সতৰ্ক কৰি দি কয় যে আমেৰিকা হাত সাৱটি বহি নাথাকে। ইৰাণৰ যিকোনো দুঃসাহসৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আমেৰিকাই নিজৰ ৰণনীতি প্ৰস্তুত কৰি লৈছে, আৰু 1000 মিছাইল ইৰাণৰ ঘাটিসমূহত আক্ৰমণ কৰিবলৈ সম্পূৰ্ণ সষ্টম হৈ আছে। আনহাতে ইৰাণৰ শীৰ্ষ নেতৃত্বই ট্ৰাম্পক ওলোটাই প্ৰত্যাহ্বান জনায়। ইৰাণী নেতৃত্বৰ মতে তেওঁলোকৰ আমেৰিকাৰ ওপৰত অকণো বিশ্বাস নাই, আৰু ইৰাণে যিকোনো সম্ভাৱ্য যুদ্ধ বা আক্ৰমণৰ সন্মুখীন হ'বলৈ সম্পূৰ্ণৰূপে সাজু। পৰৱৰ্তী খবৰ, দেশত শীঘ্ৰেই বলবৎ হ'ব এক দেশ এক নিৰ্বাচন। এই সন্দৰ্ভত সংসদৰ আগন্তুক অধিৱেশনত আহিব পাৰে বিধেয়ক। দেশত এক দেশ এক নিৰ্বাচন বলবৎ হ'লে কি কি নতুন নিয়ম পৰিৱৰ্তন হ'ব চাওঁ আহক। শীঘ্ৰেই দেশত আহিব এক দেশ এক নিৰ্বাচন। আগন্তুক সংসদৰ অধিৱেশনত এই সন্দৰ্ভত আহিব পাৰে বিধেয়ক।
জেপিচিয়ে ইতিমধ্যে প্রস্তুত করেছে এই বিধেয়কৰ রূপরেখা আর বর্ষাকালীন অধিবেশনের পূর্বে লোকসভার অধ্যক্ষক দাখিল করব এই প্রতিবেদন। উল্লেখযোগ্য যে অহা 21 জুলাইৰ পৰা আরম্ভ হব সংসদৰ বর্ষাকালীন অধিবেশন আৰু এই অধিবেশনত বিধেয়ক উত্থাপন হওয়ার পিছত 2029 চনৰ পৰাই দেশত এক দেশ এক নির্বাচন কার্যকরী করার পরিকল্পনা আৰু এই নিয়ম দেশত বলবৎ হওয়ার পিছত লোকসভা আৰু বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত হব সমগ্র দেশত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি দোকানলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে বহি লাভ কৰিব ৰেচনৰ সামগ্ৰী। চৰকাৰে প্ৰদান কৰিব অন্ন সেৱা দিনৰ বিশেষ উপহাৰ। এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি দোকানলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে বহি আপুনি লাভ কৰিব ৰেচনৰ সামগ্ৰী। চৰকাৰে প্ৰদান কৰিব অন্ন সেৱা দিনৰ বিশেষ উপহাৰ। কোনে কোনে লাভ কৰিব এই উপহাৰ চাওঁ আহক। শাৰীৰিক অসুবিধা থকা লোকসকলৰ বাবে চৰকাৰে কৰিছে এই বিশেষ সুবিধা। লগতে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলো উপকৃত হ'ব এই প্ৰক্ৰিয়াৰ জৰিয়তে। চৰকাৰী আঁচনি এতিয়া ৰাইজৰ দুৱাৰে দুৱাৰে। পূৰ্বৰ দৰে এই খাদ্য সামগ্ৰীসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। এজনো হিতাধিকাৰী বঞ্চিত নহ'ব এই প্ৰক্ৰিয়াৰ দ্বাৰা। সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীক সহায় কৰাৰ সংকল্প কৰা হৈছে বাস্তৱায়িত। খাদ্যৰ সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চিত কৰিছে এই তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, অসমৰ জাতীয় সংগঠনে এইবাৰ যোগ দিলে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদত। দিল্লীত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সংগঠন যুৱ শক্তি অসমে। CJPৰ প্ৰতিবাদক মুকলি সমৰ্থন জাতীয় পৰিষদ তথা যুৱ শক্তি অসমৰ। অসমৰ জাতীয় সংগঠনে এইবাৰ যোগ দিলে CJPৰ প্ৰতিবাদত। দিল্লীত CJPৰ প্ৰতিবাদত অংশগ্ৰহণ জাতীয় যুৱ পৰিষদৰ যুৱ শক্তিৰ। CJPৰ প্ৰতিবাদক মুকলি সমৰ্থন অসম জাতীয় পৰিষদ তথা যুৱ শক্তিৰ। CJPৰ প্ৰতিবাদকাৰীৰ সৈতে মত বিনিময় যুৱ শক্তিৰ সদস্যসকলৰ। সভাপতি অংকুৰ প্ৰতিম গগৈৰ লগতে 10জন সদস্যৰ সমৰ্থন এই প্ৰতিবাদলৈ। লগতে সোনম ৱাংচুকৰ সৈতে মত বিনিময় জাতীয় যুৱ শক্তিৰ। আৰু দেওবাৰে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ বেয়া খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। আজি সোণৰ দাম কিমান সলনি হৈছে চাওঁ আহক। মানিকণ্টল.comৰ তথ্য অনুসৰি আজি অৰ্থাৎ শনিবাৰে গুৱাহাটীত 22 কেৰেট সোণৰ প্ৰতি গ্ৰামত দাম হৈছে গৈ 13,180 টকা আৰু 24 কেৰেটৰ দাম হৈছে গৈ 14,389 টকা। শুকুৰবাৰে গুৱাহাটীত 22 কেৰেট সোণৰ প্ৰতি গ্ৰামত দাম আছিল 13,129 টকা আৰু 24 কেৰেটৰ দাম আছিল 14,333 টকা। 22 কেৰেটৰ সোণত প্ৰতি গ্ৰামত আজি 51 টকা বৃদ্ধি পোৱাৰ বিপৰীতে 24 কেৰেটত কালিতকৈ আজি 56 টকা বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা কোনো গোচৰত আটক হোৱা লোকক প্ৰহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীলৈ এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা ন্যায়ালয়ৰ। ন্যায়ালয়ৰ এই নিৰ্দেশ নামানিলে চাকৰি হেৰুৱাব আৰক্ষীয়ে। এতিয়াৰ পৰা কোনো গোচৰত আটক হোৱা লোকক প্ৰহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। জিম্মাত থকা অভিযুক্তক প্ৰহাৰ কৰাটো আৰক্ষীৰ দায়িত্ব নহয়। আৰক্ষীৰ জিম্মাত কোনো অভিযুক্ত নিৰ্যাতনৰ বলি হ'লে দোষী হ'ব আৰক্ষী। প্ৰহাৰ কৰি অভিযুক্তক অভিযোগ স্বীকাৰ কৰোৱাটো আৰক্ষীৰ কৰ্তব্য নহয়। এটা গোচৰত বম্বে উচ্চ ন্যায়ালয়ৰ এই মন্তব্য। আৰু এই সন্দৰ্ভত 3জন আৰক্ষী বিষয়াৰ জামিন দিবলৈ অমান্তি হয় বিচাৰপীঠ। উল্লেখযোগ্য যে এই আৰক্ষীসকলৰ ওপৰত অভিযুক্তক প্ৰহাৰ কৰি অভিযোগ স্বীকাৰ কৰোৱাৰ গোচৰ ৰুজু হৈছিল। আৰু এই সন্দৰ্ভত আৰক্ষীসকলক নিৰ্দেশ দিয়া হৈছে যে আসামী জিম্মাত থকা অৱস্থাত আৰক্ষীয়ে প্ৰহাৰ কৰিব নোৱাৰিব।
প্ৰহাৰ কৰি কোনো অভিযুক্তক দোষ স্বীকাৰ কৰাব নোৱাৰিব আৰক্ষীয়ে।